এদিনা 19 তাৰিখ আবেলি মই নিজে তেজপুৰত আছিলো। আবেলি সময়ত জিলা আয়ুক্তই এটা ফোন কৰিলে আৰু ফোন কৰি ক'লে যে আমাৰ সন্ধিয়ালৈ এটা হয়তো দুৰ্যোগ আহিব পাৰে। গতিকে ছাৰ কথাটো আপোনাক জনালো। জানিও বিমল বৰা আৰু শিৱসাগৰ ডিচিয়ে এই যে 105 জন মানুহ বচাবৰ কাৰণে ব্যৱস্থা নকৰিলে, তাৰ কাৰণে তেওঁলোক জগৰীয়া হয় নে নহয়? ৰাইজ যোৰহাটৰ মানুহক যদি জনাই দিলেহেঁতেন তেতিয়াহ'লে আমাৰ যোৰহাট চৰাইদেউত 105 জন মানুহ নমৰিলেহেঁতেন। হয় নে নহয় ৰাইজ? হয় নে নহয় ৰাইজ? যদি ক'লেহেঁতেন যে আজি প্ৰলয় আহি আছে, আপোনালোকে ঘৰৰ পৰা গৈ ওখ ঠাই এডোখৰত ৰৈ দিয়ক, তেতিয়াহ'লে 105 জন মানুহ নমৰিলেহেঁতেন। জানিও বিমল বৰা আৰু শিৱসাগৰ ডিচিয়ে এই যে 105 জন মানুহ বচাবৰ কাৰণে ব্যৱস্থা নকৰিলে, তাৰ কাৰণে তেওঁলোক জগৰীয়া হয় নে নহয়? ৰাইজ হয় নে নহয়?